নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ প্ৰথম ভিডিঅ'ত মই কৈছোঁৱে যে মই মাজুলীৰ পৰা আঁতৰত আছোঁ আৰু ইয়াত সাংঘাতিক বৰষুণ। যদিও মই বিভিন্ন কামত ঘূৰি আছোঁ, তথাপি ভাবিলোঁ যে আজিৰ দিনটোৰ ছেকেণ্ড ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াওঁ। গতিকে আজি মই য'ত আছোঁ অলপ পৰিৱেশটো বেলেগ। বেকগ্ৰাউণ্ডত যদি আপোনালোকে কিছু নইজ শুনে, কাইণ্ডলি ইগন'ৰ কৰিব। আজি আমি মেইনছৰ কাৰণে আৰু লগতে আগন্তুক যি প্ৰিলিমিনাৰী আহি আছে 2026-ৰ খুব এটা জৰুৰী বিষয় আলোচনা কৰিম। আপোনালোকে সকলোৱে সেই শব্দটো নিশ্চয় শুনিছে, যিসকলে মেইনছ দিব বা যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, সকলোৱে এটা শব্দ শুনিছে, পক্সো, POCSO, পক্সো যি আইন হয়, সেই আইনৰ বিষয়ে আজি আমি জানিম। এই টপিকটো আমাৰ কাৰণে কি কাৰণে জৰুৰী হয়, আমি চাইল্ড প্ৰটেকশ্যনৰ ক্ষেত্ৰত বা চাইল্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিকোনো যদি আমি কুৱেশ্যন পাওঁ, তাত আমি পক্সোৰ বিষয়ে মেনশ্যন কৰিম। যি ধৰণে চাইল্ড মেৰিয়েজৰ যি এক্ট আছে, সিও আমাৰ কাৰণে জৰুৰী হয়। মোৰ লাষ্ট এটা ভিডিঅ'ত মই চাইল্ড মেৰিয়েজ এক্টৰ প্ৰহিবিশ্যনৰ ক্ষেত্ৰত যি আইন আছে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পক্সো আইনৰ কথা আলোচনা কৰিম। আমাৰ পৰীক্ষাৰ সময়ত এই বিষয়টো খুব জৰুৰী আছিল, কাৰণ সেই সময়ত গুৱাহাটীৰ এহাল দম্পতীক পক্সো আইনৰ অধীনত এৰেষ্ট কৰা হৈছিল। আপোনালোকৰ কিছুসকলৰ মনত থাকিব পাৰে। গতিকে পক্সো আইননো কি, ইয়াৰ জৰিয়তে কি ধৰণৰ আইনী প্ৰক্ৰিয়া আছে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। এইখিনি নোট মই পৰীক্ষাৰ সময়তে বনোৱা, গতিকে মই যি লিখিছিলোঁ সেই নোটৰ আধাৰতে আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম। স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখা পাইছে, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ, যাক শ্বৰ্টকৈ পক্সো এক্ট বুলি কোৱা যায়। ইনেক্টেড ইন জুন 2012 এণ্ড কেম ইন টু ফ'ৰ্চ নৱেম্বৰ 2012। পক্সো আইনখন কি কাৰণে জৰুৰী হয়, এটা বাক্যত যদি ক'ব যাওঁ, প্লেইজ ইনষ্ট্ৰুমেণ্টেল ৰোল ইন এড্ৰেছিং ছেক্সুৱেল অফেন্সেছ এগেইনষ্ট চিলড্ৰেন। আমি চিলড্ৰেনৰ ক্ষেত্ৰত বহু এনেকুৱা ধৰণৰ অফেন্সেছবিলাক দেখা পাওঁ, ছেক্সুৱেল অফেন্সেছবিলাক দেখা পাওঁ। বহু ক্ষেত্ৰত বহু চিলড্ৰেনে তাক মুক্তভাৱে প্ৰকাশ কৰিব নোৱাৰে বা তেওঁলোকে ভালদৰে প্ৰকাশ কৰাৰ সেই বয়সটোও নাপায়। তেনেকুৱা ক্ষেত্ৰতো বহুতে এবিউজৰ সন্মুখীন হয়। গতিকে এই পক্সো আইনে সেই ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰে আৰু ই খুবেই এটা জৰুৰী আইন হয়। ইউনিয়ন মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট লিড দ্য ইন্ট্ৰডাকশ্যন অফ পক্সো। গতিকে ইউনিয়ন মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টে এই যি আইন, এই আইনৰ যি ইন্ট্ৰডাকশ্যন হয়, সেই ইন্ট্ৰডাকশ্যনক লিড কৰিছিল। আৰু ইয়াৰ যিটো মূল অবজেক্টিভ হয়, ডিজাইন টু প্ৰটেক্ট চিলড্ৰেন ফ্ৰম ছেক্সুৱেল এছল্ট, sexual harassment and pornography offenses, as well as to provide for the establishment of special courts for the trial of such offenses. গতিকে এই যিটো অবজেক্টিভটো আমি একজেক্টলি পৰীক্ষা লিখিবৰ কাৰণে চেষ্টা কৰিলে আমাৰ কাৰণে ভাল। যদিও আমি কমপ্লিট চেণ্টেন্সটো মুখস্থ নকৰিলে, অন্ততঃ কিখিনি ক্ষেত্ৰত এই আইনখন প্ৰযোজ্য হয় সেই বিষয়ে আমি মনত ৰাখিম। ফাৰ্ষ্ট হ'ল ছেক্সুৱেল এছল্ট, ছেক্সুৱেল হাৰাছমেণ্ট, পৰ্নোগ্ৰাফি অফেন্সেছ, আৰু ইয়াৰ লগতে স্পেচিয়েল কোৰ্টৰ প্ৰভিজন আছে, যাৰ জৰিয়তে এই যি অফেন্সেছখিনি হয়, অফেন্সেছৰ কাৰণে ট্ৰায়েল কৰাৰ যি সুবিধা, সেই সুবিধা কৰিবৰ কাৰণে স্পেচিয়েল কোৰ্টৰ এষ্টাব্লিছমেণ্টৰ সুবিধা কৰা হৈছে। তাতে আৰু এটা আমি শব্দ পাওঁ, বিধি চেণ্টাৰ ফৰ লিগেল পলিচি। কি হয় এইটো লিখি ৰাখিছিলোঁ মই, এইটো এটা ইম্পৰ্টেণ্ট ইয়াৰে অংশ হয়। ইণ্ডিপেণ্ডেণ্ট থিংক টেংক ডুইং লিগেল ৰিচাৰ্চ টু মেক বেটাৰ লজ এণ্ড ইম্প্ৰুভ গভাৰ্নেন্স ফৰ দ্য পাব্লিক গুড। গতিকে বিধি চেণ্টাৰ কি হয় সেই বিষয়ে যদি আমি, একচুৱেলি মই এইটো পইণ্ট লিখি ৰাখিছিলোঁ ফৰ দ্য পাৰ্পজ অফ প্ৰিলিমিনাৰী। বিধি চেণ্টাৰ কি হয় বুলি আহিলে আমি এই কথাটো মনত ৰাখিব লাগিব। এতিয়া আমি চাওঁ, এমেণ্ডেড কৰা হৈছিল 2019 চনত। প্ৰভিজনখিনি অকণমান ডেভেলপ কৰিবৰ কাৰণে আৰু পানিছমেণ্টৰ যি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াখিনি ইনক্ৰিজ কৰিবৰ কাৰণে ইয়াক এমেণ্ড কৰা হৈছিল 2019 চনত। ফৰ এনহেন্সিং পানিছমেণ্ট ফৰ স্পেচিফিক অফেন্সেছ in order to deter abusers and ensure a dignified childhood. এটা মৰ্যাদাপূৰ্ণ শৈশৱ পাবৰ কাৰণে যিখিনি সুবিধাৰ প্ৰয়োজন হয়, আৰু সেই সুবিধাখিনি এনচিয়ৰ কৰিবৰ কাৰণে, আৰু যিসকল এবিউজাৰ হয়, সেই এবিউজাৰৰ স্পেচিফিক অফেন্সেছ, যি ধৰণৰ তেওঁলোকে এই আইনৰ অধীনত যিখিনি দোষ কৰে বা যি ধৰণৰ আচৰণ কৰে, চাইল্ড এবিউজেই হওক, ছেক্সুৱেল এছল্টেই হওক বা ছেক্সুৱেল হাৰাছমেণ্টেই হওক, এই ক্ষেত্ৰত পানিছমেণ্টৰ যিটো প্ৰভিজন, সেইটো এনহেন্স কৰিবৰ কাৰণে 2019 চনত এই আইনখন সংশোধন কৰা হয়। এতিয়া আমি চেলিয়েণ্ট ফিচাৰ্ছখিনি চাম। এই আইনখন জেণ্ডাৰ নিউট্ৰেল ল হয়। জেণ্ডাৰ নিউট্ৰেল মানে ইয়াত পুৰুষ মহিলা বুলি কথা নাই, ই সকলোৰে কাৰণে সমানে
ইফেক্টিভ হয় আৰু জেন্ডাৰ অৰিয়েণ্টেড নহয়। লিগেল ফ্ৰেমৱৰ্ক হয় ডিফাইনিং চাইল্ড। চাইল্ড মানে আমি কি ধৰণে ব্যাখ্যা কৰোঁ ইয়াৰ ক্ষেত্ৰত এনি পাৰ্চন আণ্ডাৰ দ্য এজ অফ 18, 18 বছৰ তলৰ যিকোনো ব্যক্তিক চাইল্ড বুলি ধৰা হৈছে। ছেকেণ্ড যিটো প্ৰভিজন হ'ল নট ৰিপৰ্টিং এবিউজ ইজ এন অফেন্স। আমি কিবা এটা দুখ দেখিছোঁ, ইভেন এইটোৰ ক্ষেত্ৰত এইটো কোৱা হোৱা নাই যে যিগৰাকী চাইল্ডে এবিউজ ফেচ কৰিছে তেওঁতো আইনৰ ওচৰত যাব নোৱাৰে যিহেতু সৰু হয়। সেই তেনেকুৱা দেখি থকাৰ পাছতো যদি কোনোবা দেখা ব্যক্তিজনেও যদি তাক ৰিপৰ্ট কৰা নাই, সেইটো এটা অফেন্স হয়। ন' টাইম লিমিট ফৰ ৰিপৰ্টিং এবিউজ। কোনো ইয়াত টাইম লিমিট ধৰি দিয়া নাই, কাৰণ গুৰুত্ব আৰোপ কৰা হৈছে চাইল্ডৰ প্ৰটেকশ্যনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি পেলাই কোনো ধৰণৰ টাইম লিমিট কৰি দিয়া নাই। অৰ্থাৎ আপুনি যেতিয়াই খবৰ পায়, যেতিয়াই সেই ধৰণৰ আচৰণ দেখিছে আপুনি ৰিপৰ্ট কৰিব পাৰিব। মেইনটেইনিং কনফিডেন্সিয়েলিটি অফ দ্য ভিক্টিমছ আইডেণ্টিটি। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰভিজন ইয়াত আছে যে ভিক্টিমৰ আইডেণ্টিটিটো গোপনীয় ৰাখিব। নেক্সট নিউ অব্লিগেশ্যন কিছুমান এড কৰা হ'ল পক্সো ৰুলছ 2020। প্ৰথম বাক্যটো আপোনালোকে স্ক্ৰীনত দেখিছে যে এনি ইনষ্টিটিউশ্যনছ হাউচিং চিলড্ৰেন, মানে শিশুসকল থকা যিকোনো ধৰণৰ ইনষ্টিটিউটেই হওক বা কামিং ইন ৰেগুলাৰ কণ্টেক্ট বা শিশুসকলৰ লগত সঘনাই কণ্টেক্ট থকা যিকোনো ইনষ্টিটিউশ্যনৰ কি প্ৰয়োজন আছে ইজ ৰিকুৱাৰ্ড, এইটো শ্বৰ্টকৈ লিখা আছে ৰিকুৱাৰ্ড টু কণ্ডাক্ট এ পিৰিয়ডিক পুলিচ ভেৰিফিকেশ্যন। পুলিচ ভেৰিফিকেশ্যন কৰাৰ প্ৰয়োজনীয়তা আছে। সেই নিৰ্দিষ্ট ইনষ্টিটিউশ্যনটোত যিমান এমপ্লয়ী আছে বেকগ্ৰাউণ্ড চেক অফ এভৰি এমপ্লয়ী, যিসকল এমপ্লয়ী জড়িত হৈ আছে তেওঁলোকৰ বেকগ্ৰাউণ্ড চেক কৰাৰ প্ৰয়োজনীয়তা আছে। সেই কথাটো নতুন অব্লিগেশ্যনত এড কৰা হৈছে। মাষ্ট ইম্পাৰ্ট ৰেগুলাৰ ট্ৰেইনিং টু চেন্সিটাইজ অন চাইল্ড ছেফটি এণ্ড প্ৰটেকশ্যন। গতিকে চাইল্ড ছেফটি আৰু প্ৰটেকশ্যনৰ ওপৰত ৰেগুলাৰ নিয়মিত ট্ৰেইনিং দিয়াটো বাধ্যবাধকতা। নেক্সট হৈছে হেজ টু এডপ্ট চাইল্ড প্ৰটেকশ্যন পলিচি বেছড অন দ্য প্ৰিন্সিপল অফ জিৰ' টলাৰেঞ্চ ফৰ ভাইলেঞ্চ এগেইনষ্ট চিলড্ৰেন। গতিকে শিশুক যদি কিবা ভাইলেঞ্চ কৰা হৈছে, ছেক্সুৱেল এছল্ট হওক, ছেক্সুৱেল এবিউজ হওক, ছেক্সুৱেল হাৰাছমেণ্ট হওক, তেনেকুৱা যিকোনো ক্ষেত্ৰতে শিশুৰ লগত যিকোনো কৰা অপৰাধ, সেই অপৰাধৰ কাৰণে জিৰ' টলাৰেঞ্চ পলিচি মেইনটেইন কৰা হ'ব। জিৰ' টলাৰেঞ্চ মানে কোনো ধৰণৰ সহ্য কৰা নহ'ব। কনচাৰ্ণ কিছুমান আছে বৰ্তমান সময়ত চলি থকা কনচাৰ্ণ। স্কেল অফ এবিউজ ইনক্ৰিজিং, শিশুৰ ওপৰত যি অত্যাচাৰ বাঢ়ি গৈ আছে। 1 in every 2 children is a victim of sexual abuse। এইটো এটা গুৰুত্বপূৰ্ণ তথ্য যে দুজনৰ ভিতৰত সদায় এজন ছেক্সুৱেল এবিউজৰ বলি হয়। পাৰ্পিট্ৰেটৰ্ছ আৰ ন'ন টু দ্য ভিক্টিম। চিন্স COVID-19 পেণ্ডেমিক চাইবাৰ ক্ৰাইম ইজ ইনক্ৰিজিং। গতিকে COVID-19ৰ পৰা চাইবাৰ ক্ৰাইমৰ কেছেছবিলাকো ইনক্ৰিজ হৈছে। চাইল্ড মেৰিয়েজ কমন ইন ট্ৰাইবেল গ্ৰুপছ। ট্ৰাইবেল গ্ৰুপছৰ মাজত চাইল্ড মেৰিয়েজটো এটা কমন ফেনোমেনা হিচাপে দেখা যায়। এইটো এটা তথ্যৰ ওপৰত ভিত্তি কৰিহে মই ডাটাটো দিছোঁ। মই এইটো কোৱা নাই যে তেনেকুৱা ধৰণৰ কথাখিনি অকল ট্ৰাইবেল সমাজতে আছে, এনেকুৱা নহয়, সকলো সমাজতে আছে। বাট ট্ৰাইবেল সমাজত এই মেটাৰটো বেছিকৈ দেখা যায়। আৰু চাইল্ড মেৰিয়েজৰ লগত জড়িত হোৱাৰ মানে সেই কন্যাগৰাকী বিভিন্ন অপৰচুনিটি পোৱাৰ পৰা বিৰত হয়। এডুকেশ্যনেলৰ পৰা ধৰি হেল্থ ৰিলেটেড যিবিলাক কথা হওক সকলো ক্ষেত্ৰতে পিছ পৰি ৰয়। এই প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্টটো খুব জৰুৰী হয়। আৰু এটা সম্ভাৱনা আছে যে পক্সোৰ ওপৰত আপোনালোকে ডাইৰেক্টলি কুৱেশ্যন পাব পাৰে, কাৰণ এই কুৱেশ্যনটো আমি এক্সপেক্ট কৰিছিলোঁ যে মোৰ বাৰত আহিব, বাট অহা নাই। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে পক্সোনো কি হয় সেই বিষয়ে থুলমূলকৈ এটা আপোনালোকক আভাস দিলোঁ। ই আপোনালোকক আগন্তুক পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। আৰু এটা নতুন ভিডিঅ' এতিয়া পুনৰ লগ পাম। পঢ়ি থাকক। নমস্কাৰ।